গাইজ আপোনাৰ কাৰণে এজন মানুহে সাপোজ বহুত কিবা কিবি কৰিব পাৰে, বহুত কিবা কিবি ষ্টিল আপুনি যদি সেই মানুহজনক ভেলু নিদিয়ে, সেই মানুহজনক যদি আপুনি গুৰুত্ব নিদিয়ে, সেই মানুহজনক যদি মানে ৰেচপেক্ট নকৰে, তেতিয়াহ'লে আপুনি ভাবে নেকি সেই মানুহজনে এনি টাইম আপোনাৰ লগত লাগি থাকিব, সেই মানুহজনে এনি টাইম আপোনাক মনাব ট্ৰাই কৰি থাকিব বা এফৰ্ট কৰি থাকিব? কৰিব জানো? নকৰে। এটা লিমিটলৈকে, এটা টাইমলৈকে কৰিব, যেতিয়ালৈকে তেওঁৰ হয়তো পেচেঞ্চ থাকিব, তেওঁৰ ধৈৰ্য থাকিব, হয়নে নহয়? যেতিয়ালৈকে তেওঁৰ আপোনাৰ প্ৰতি মৰম থাকিব, আপোনাৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব, আপোনাৰ প্ৰতি এট্ৰেকশ্যন থাকিব, গোটেইকেইটা মিলি কিনে মানে আল্টিমেটলি আপোনাক যেতিয়ালৈকে বিচাৰি থাকিব, তেতিয়ালৈকে সেই এফৰ্টখিনি তেওঁ কৰি থাকিব, কাৰণ তেওঁ বিচাৰে আপোনাক। ঠিক আছে? তেওঁৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয় যে আপুনি বিচাৰে নে নিবিচাৰে, তেওঁ আপোনাক বিচাৰে, সেইটো তেওঁৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে? এতিয়া নেক্সট কথাটো হৈছে, তাৰপিছত ছেকেণ্ড কথাটো কি হৈ যায়, ছেকেণ্ডত এইটো আহি যায়, ফাৰ্ষ্টততো এইখিনি ক'লোঁ, ছেকেণ্ডত এইটো আহি যায় যে যদি আপুনি তেওঁক একদমেই নিবিচাৰে, হয়তো আপুনি ডাইৰেক্টলি কওক যে মই আপোনাৰ লগত থাকিব নোৱাৰোঁ, মই তোমাৰ লগত থাকিব নোৱাৰোঁ, মোৰ লগত মিছামিছি টাইম ৱেষ্ট কৰি লাভ নাই, এফৰ্ট কৰি থাকি লাভ নাই। তেওঁ আল্টিমেটলি লাহে লাহে মানে কাট অফ হৈ যাব। ঠিক আছে? কিন্তু আপুনি যদি তেওঁক ইউজ কৰি থাকে বা তেওঁক আপুনি হাও নকয় নাও নকয়, মানে ফচাই ৰাখি আছে আৰু মুঠতে যাবও নিদিয়ে, থাকিবও নিদিয়ে ভালকৈ। ঠিক আছে? আপুনি ইফালে বেলেগ চাইডেও মুভ মাৰি থাকে আৰু তেওঁকো যাব নিদিয়ে, কাৰণ তেওঁক এজ এ অপশ্যন আপুনি ৰাখি থৈছে। তেতিয়াহ'লে মই এটা কথা কওঁ, প্ৰথম কথাটো আপুনি পাপ কৰিয়ে আছে। ঠিক আছে? আপোনাৰ কৰ্মাটো আপুনি বেয়া কৰি আছে। ছেকেণ্ড থিং ইজ ডেট তেওঁৰ আপোনাৰ প্ৰতি যিখিনি মৰম ভাল পোৱা বা ইণ্টাৰেষ্ট ন, সেইটোও লাহে লাহে তেওঁ নোহোৱা হৈ যাব। কাৰণ আপোনাৰ লগত থাকি থাকি তেওঁ ইমান বেছি ফ্ৰাষ্ট্ৰেটেড হৈ যাব যে আপোনাৰ প্ৰতি যিখিনি মৰম ভাল পোৱা ইণ্টাৰেষ্ট আছিলে ন, সেইখিনি আকৌ মানে চেঞ্জ হৈ কিনে আপোনাৰ কাৰণে মানে এটা তেওঁৰ কি ক'ম, বেড এনাৰ্জি এটা আহি যাব, নিগেটিভ এনাৰ্জি এটা আহি যাব। ঠিক আছে? আৰু নিগেটিভ এনাৰ্জিটো যেতিয়া আহিব, তেতিয়া তেওঁ আপোনাক লাহে লাহে বেয়া পোৱা হৈ যাব, হয়তো নাফৰত টাইপৰ হৈ যাব, ঘিণ টাইপ আহি যাব, যে এই ছোৱালীজনী বা এই ল'ৰাজনে মোক ইমান বেছি দিগদাৰী দিছে মোৰ লাইফত, মোৰ ইমান বেছি টাইম খাইছে যে মোৰ লগত থাকিবও নিবিচাৰে, মোৰ ওচৰৰ পৰা যাবও নিবিচাৰে, মোক যাব নিদিয়ে। ঠিক আছে? গতিকে আপুনি নাভাবিব যে আপুনি এজন মানুহক ধৰি বান্ধি নিজৰ হিচাপত ৰাখিব পাৰিব, আপুনি হাও নক'ব নাও নক'ব আৰু সেইজনক ফচাই ৰাখিব পাৰিব, সেইটো কেতিয়াও পচিবল নহয়। ইউনিভাৰ্ছে আপোনাক সিমানখিনি নিদিয়ে, বুজি পাইছেনে নাই? সিমানখিনি চান্স নিদিয়ে আপোনাক ইউনিভাৰ্ছে। আপোনাক ইউনিভাৰ্ছে চান্স দিয়ে যেতিয়া আপোনাৰ লাইফত ভাল মানুহ আহে, আপোনাক অলপ টাইম দিয়ে যে আপুনি যাতে সেই মানুহজনক বুজক, সেই মানুহজনৰ লগত থাকক, অলপ টাইম দিয়ে ইউনিভাৰ্ছে। কিন্তু আপুনি যদি সেই মানুহজনক ইউজ কৰিব বিচাৰে, তাকো ভাল মানুহ যদি সেইজন হয়, তেতিয়াহ'লে আপুনি নোৱাৰে। ঠিক আছে? এই কথাটো সদায় মনত